এগৰাকী হেৰি আপোনাৰ পঢ়াটো ঠিকেই হৈছে, কিন্তু মোৰ অকল প্ৰথম কোটটো ভাঙনি হ'ল। দ্বিতীয় কোটটো আপুনি এনে কথা কৈ দিয়কচোন, মোৰ অকণমান ইয়াত অসুবিধা হৈছে। নহয় নহয়, ইটো অশ্বাসত, এই দ্বিতীয় কোটটো সেইখিনি সেইখন অৰ্থটো কয়। ইটো অশ্বাসত, অশ্বাসত মানে শাশ্বত মানে হেৰি সত্য, আৰু অশ্বাসত মানে মিছা। আমি এইবিলাক পুত্ৰৰ দ্বাৰা যত, আমি পুত্ৰ ভাইজা স্বামী, এইবিলাক হৈছে এই সংসাৰৰ সমস্ত মিছা। সঁচা মাত্ৰ এটা এই মিছাবিলাকৰ কথা চিন্তা কৰি থাকোঁতে আমাৰ আয়ুসবিলাক কি হয়, ক্ষয় যায় বুলি কৈছে। আমাৰ যথা আয়ুস যায় তেজীৰ বিষয়ে ভোগত। গতিকে আমি এই বিষয় ভোগত পুত্ৰ ভাইজা স্বামী এইবিলাক কথা চিন্তা কৰি থাকোঁতে আমাৰ আয়ুসটো ক্ষয় যায় বুলি কয়। ক্ষয় যোৱাৰ পাছত আমি মৃত্যু হওঁ, আৰু তেতিয়া ভগৱন্তক সেৱা কৰিবলৈ আমি সময় নাপালে এই জন্ম আৰু মৃত্যুটো আমাৰ একেৰাহে হৈ থাকিব। আমি এইখিনিতে যদি আমি ব্যস্ত হৈ থাকোঁ, তেনেহ'লে আমি বাৰে বাৰে জন্ম গ্ৰহণ কৰিব লাগিব এই পৃথিৱীত, আৰু বাৰে বাৰে মৃত্যু হ'ব। গতিকে আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব আমি ক'ত জন্মগ্ৰহণ কৰোঁ। আমি যে এতিয়া মানুহ হৈছোঁ, বহুত পূৰ্ণফলত মানুহ হৈছোঁ, আকৌ যে অহা বছৰ মানুহে হ'ম সেইটো কথা নাই। আমি যদি যোগ হওঁ তেতিয়া আমি তেজ পি থাকিব লাগিব, মহ হৈ যদি আমি তেজ খাই থাকিব লাগিব। গতিকে সেইবিলাকৰ পৰা জন্ম মৃত্যুৰ পৰা হাত সাৰিব পৰা এটা উপায় দিছে, যিটো হৈছে আমাৰ এই মিছাবিলাক আঁতৰ কৰি আমি ঈশ্বৰৰ চৰণত কি কৰিব লাগিব, আমি আমাৰ মন প্ৰাণ দিব লাগিব। তৃতীয় পৰীক্ষা প্ৰায় কৈ দিয়কচোন। জমৰ আজিৰ ঘোৰ পৰা লোকৰ অৱশ্যে যাইবাক লাগে, দুৰন্ত অন্তকে ধৰি কেতিক্ষণে যেন হৰিণক বাঘে। এতিয়া আমাক সদায় কি কৰি আছে, জমে আজৰি আছে। গতিকে জমে আজৰি থাকিলে আমি জমে আমাক পাবই, কিন্তু জমৰ পৰা হাত সাৰিবলৈ আমাক ভগৱন্তই এটা উপায়, আমাক শংকৰদেৱে এটা উপায় দিছে। দুৰন্ত অন্তকে কি বুলি কৈছে ইয়াত, ধৰে কেতিক্ষণে যেন হৰিণাক বাঘে। দুৰন্ত মানে দূৰ, কিন্তু দুটা শব্দ হৈছে, দূৰ আৰু অন্ত, তাৰমানে ওচৰতে। গতিকে এই হৰিণাক ওচৰত পালে যেনেকৈ বাঘে জাপ মাৰি ধৰে, ঠিক হ'লে জন্মেও আমাক কি কৰিছে, ধৰিবলৈ বাট চাই আছে। আমি বাট চাই আছে। তাৰপৰা লাষ্টটো কওকচোন। এতিয়া কৈছে যে মৰিবৰ কাৰণে আমি কি কৰিছোঁ, যিটো
মাদক লাগি যিটো মৰিবৰ কাৰণে আমি যিবিলাক মানুহে অকল মৰিবলৈ আগবাঢ়ি থাকোঁ নহয় জানো, তেতিয়া আমাৰ কি হ'ব, আমাৰ কাম ক্ৰোধ লোভ মোহবিলাক বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আমাক জমে নিবলৈ কি কৰিব, সুবিধা পাব। তাৰপাছত আৰু তেতিয়া আমি বেছি মায়াত আমি পৰি গৈ থাকিম। যেতিয়া আমাৰ লোভ মোহ কাম ক্ৰোধ বাঢ়ি যাব, তেতিয়া আমাৰ মায়া বেছি হ'ব। মায়া হোৱাৰ লগে লগে আমাক জমে নিবলৈ সুবিধা পাব। আমাৰ যেতিয়া মায়াটো বেছি হ'ব, তেতিয়া জমে নিবলৈ সুবিধা পাব। কাৰণ মায়া হোৱাৰ লগে লগে আমি সদায় চিন্তা কৰিম আমাৰ টকা পইচা কেনেকৈ বেছি হ'ব, হয় নহয় বাৰু? আৰু আমি সৌন্দৰ্যত গুৰুত্বটো দিম, দিয়াৰ লগে লগে আমি খাদ্য কেনেকৈ উত্তম খাদ্য খাব লাগে সেইখিনিলৈ যাম। যোৱাৰ লগে লগে আমাৰ সৌন্দৰ্যটোত বেছি যেতিয়া গুৰুত্ব দিওঁ, তেতিয়া আমাৰ কাম ভাৱটো বেছি আহিব, হয়নে বাৰু সমস্ত? আমি যেতিয়া টকা পইচাত বেছি আসক্ত হ'ম, তেতিয়া আমাৰ অহংকাৰ বেছি হ'ব। আৰু যেতিয়া আমাৰ সৌন্দৰ্যত আমি আসক্ত হ'ম, তেতিয়া কামটো বেছি হ'ব। আৰু যেতিয়া টকা পইচা উভৈনদী হ'ব, তেতিয়া আমাৰ ঈৰ্ষা পৰায়ণ হ'ব। গতিকে এই গোটেইখিনি বস্তু যেতিয়া আমাৰ গাত আহিব, অহাৰ লগে লগে আমাক মায়াই ধৰিবলৈ সুবিধা পাব। গতিকে মায়াই তেতিয়া আমাক কি কৰিব আৰু জমে নি পেলাই গম পাইছে নহয় গৰম তেলত আমাক কেনেকৈ দিব। গতিকে শাস্ত্ৰই আমাৰ এই পদ ফাঁকি হৈছে, দুলৰি মানে হৈছে উপদেশ। দুলৰি সদায় উপদেশ থাকে। গতিকে আজি আমাৰ দুলৰি পৰিছে, এই দুলৰিত শংকৰদেৱে উপদেশখিনি লিখি থৈ গৈছে। তাৰ পিছতো এগৰাকী কওকচোন। এতিয়া লাষ্টত লিখকে কৈছে যে হে প্ৰাণৰ বন্ধু, এতিয়া আমাৰ এতিয়া বন্ধু বান্ধৱ দি আছে নহয়নে? কিন্তু লাষ্টৰ সময়ত প্ৰাণৰ বন্ধু কোন হ'ব? প্ৰভু ভগৱন্ত। প্ৰাণৰ বন্ধুক যদি আমি চিনি পাওঁ, তেতিয়া আমি কি কৰিব পাৰিম? আমি গতি পাম। যদি প্ৰাণৰ বন্ধুক আমি চিনি নাপাওঁ, আকৌ আমি আহি নৰকত পৰিব পাৰিব। সংসাৰ আমি তিনিটা পদ পৰি আছোঁ। সংসাৰ তিনিটা হৈছে আদিদৈৱিক, প্ৰতীক আৰু আধ্যাত্মিক, নহয় জানো? এতিয়া ধৰক আদিদৈৱিক আমাৰ যিবিলাক ভূমিকম্প হয়, বানপানী হয়, এইবিলাকতো আমাৰ বহুত প্ৰলয় যেতিয়া আহে আমাৰ ভয় আহে, নহয় জানো? এইবিলাক তাপ, এই তাপতো আমি পৰি থাকোঁ। দৈৱিক হৈছে আমাৰ বাঘ সাপ, এইবিলাকৰ পৰাও আমাৰ ভয় থাকে। তাৰপাছত আছে আধ্যাত্মিক ভয়, আধ্যাত্মিক তাপ। এই তিনিটা তাপ দৈৱিক, আদিদৈৱিক আৰু আধ্যাত্মিক। এই আধ্যাত্মিক তাপ হৈছে আমাৰ ভগৱন্তৰ ওচৰ চাপিব পৰা যিটো তাপ, সেই তাপটো হৈছে আধ্যাত্মিক তাপ। এতিয়া আমাক প্ৰয়োজন আধ্যাত্মিক তাপটো, হয়নে? আমি এই আধ্যাত্মিক তাপত ভগৱন্তক আমি কি কৰিব লাগিব? শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শই বৰ চমুকে দিছে আমাৰ কলিযুগত কৰ্মৰ উপায় দিছে। আমি পুৱা গধূলি ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে আমি কি কৰিব পাৰিম? এই আধ্যাত্মিক তাপ লৈ পেলাই আমি ভগৱন্তক চুব পাৰিম। গতিকে ভগৱানক আমি স্পৰ্শ কৰিব পাৰিম, আৰু তেতিয়াই আমি এই জন্ম আৰু মৃত্যুৰ পৰা হাত সাৰিব পাৰিম। তাৰপাছত আৰু এগৰাকী কাম ক্ৰোধ লোভ মহাশত্ৰু মায়ায়ে হৰিলে জ্ঞান তোমাৰ
কৃষ্ণ পদে কৈছে কাম ক্ৰোধ লোভ মহাশত্ৰু মোৰ মায়াৰে হৰিব জ্ঞান তোমাৰ চৰণে পঢ়িলো শৰণে কৰা বাটৰ পৰিত্ৰাণ। এতিয়া কাম ক্ৰোধ লোভ এইবিলাক মানুহৰ শত্ৰু বুলি কোৱা হৈছে। কাৰণ কাম ক্ৰোধ লোভে আমাক কি কৰে নাশ কৰে। শত্ৰুৱে যেনেকৈ অজানিতে আমাক অলপ অলপকৈ নাশ কৰি আহে ঠিক সেইদৰে কাম ক্ৰোধ লোভে আমাক শেষ কৰে। আমাৰ জ্ঞানবিলাক মায়াৰ দ্বাৰা হৰণ হয় বুলি কৈছে। মায়াৰে হৰিব জ্ঞান। আমাৰ যিবিলাক জ্ঞান সেইবিলাক মায়াৰে হৰণ কৰি কাম ক্ৰোধ লোভ অহাৰ লগে লগে আমাৰ মায়া বেছি আহে আৰু মায়াই আমাক হৰণ কৰি লৈ যায়। গতিকে তোমাৰ চৰণে পঢ়িলো শৰণে কৰা বাপৰ পৰিত্ৰাণ। গতিকে তোমাৰ চৰণতে সেৱা কৰিছোঁ। সেই বাপ মানে ভগৱন্তৰ কথা কৈছে। ভগৱন্তক বাপ বুলি সম্বোধন কৰিছে। তেখেতে হৈছে আমাৰ পিতৃ। গতিকে তেখেত আমাৰ পিতৃ। তেখেতে আমাক সৃষ্টি কৰিছে। গতিকে তেওঁৰ ওচৰত যদি শৰণে পঢ়োঁ, শৰণে যদি আমি শৰণ লওঁ, চৰণে যদি শৰণ লওঁ, তেতিয়া আমাক কি কৰিব? আমাক পৰিত্ৰাণ দিব। কাৰণ এতিয়া আমাৰ পিতৃগৰাকীয়ে আমাক যেতিয়া জন্ম দিছিলে তেখেতে নিজৰ জীৱনৰ সমস্ত শেষ কৰি আমাক কি কৰিছিলে? মানুহ হোৱাত সহায় কৰিছিলে। হয় নহয়? আমাৰ দেউতাবিলাকে প্ৰত্যেককে আমাক তেনেকৈ মানুহ হোৱাত সহায় কৰিছে। ঠিক সেইদৰে ভগৱন্তও আমাক কি কৰিব? তেওঁক যদি আমি একান্ত মনেৰে হৃদয়ত স্থাপন কৰি ল'ব পাৰোঁ, তেওঁক আমাক যেনেকৈ সৃষ্টি কৰিছে তেনেকৈ আমাৰ ভাল পথ দেখুৱাই আমাক লৈ যাব। গতিকে তেওঁৱে আমাৰ পিতৃ বুলি শংকৰদেৱে উল্লেখ কৰিছে। লাষ্টত কৃষ্ণ তোমাৰ চৰণ চিত্তত থাকক মুখে নচাৰক নাম তেৱে সেইবাৰ এৰাই সংসাৰ ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ তুমিহে বান্ধৱ পৰম বান্ধৱ, তুমিহে মাধৱ পৰম বান্ধৱ, এনেহে ভোলা বহুত ময়ো অচেতন জানি নাৰায়ণ আপুনি চৌধুৰীত। তুমিহে মাধৱ পৰম বান্ধৱ। এটা ভগৱন্তৰ আন এটা নাম মাধৱ। মাধৱ বুলি কোনে মাতিছিলে বাৰু? মাধৱ বুলি অৰ্জুনে মাতিছিলে, নহয় জানো? ভগৱন্তক মাধৱ বুলি অৰ্জুনে মাতিছিলে। তাৰপৰা পৰম বান্ধৱ, তুমি আমাৰ পৰম বান্ধৱ। গতিকে মই অচেতন, চেতন নাই, কাৰণ মোৰ জ্ঞান নাই। তোমাক চিনি পোৱা বা মোৰ একো জ্ঞান নাই। গতিকে তুমি কি কোৱা? তুমি যেতিয়া মোৰ পিতৃ, সকলো জানি মোক কি কৰা? মোক চেতন দিয়া, মোক জ্ঞান দিয়া। গতিকে আজি যিখিনি আমাক দিলে শংকৰদেৱে, আজি দুলুৰিত যিখিনি আমাক দিলে তাৰ যদি এক অংশ আমি হৃদয়ংগম কৰিব পাৰোঁ, তেনেহ'লে আজি ইয়ালৈ অহা আমাৰ সাৰ্থক হ'ব। যদি আমি এই পদৰ অৰ্থ যিখিনি দিলে সেইখিনি যদি আমি এটা বেজী আগত উঠা অকণমানো যদি আমি লৈ যাব নোৱাৰোঁ, তেনেহ'লে আমাৰ এই অশাশ্বত, প্ৰথম দ্বিতীয় পদত যে ক'লে অশাশ্বত নিচা, আমি দেখাত দেখিহে ইয়ালৈ অহা নিচিনা হ'ব। গতিকে লাষ্টৰ ঠাইত ক'লে
তোমাৰ চৰণৰ চিত্ৰত থাকিব মুখ নাচাৰুক ৰামনা। গতিকে আমি প্ৰভু ভগৱন্তক আমি সদায় চিন্তা কৰিব লাগিব যে হে প্ৰভু ভগৱন্ত, তোমাৰ নাম ল'বলৈ যেন আমাক পাহৰাই নিদিবা। আমাক আন একো নালাগে, মাত্ৰ তোমাৰ নাম ল'বলৈ যাতে আমাক পাহৰাই নিদিবা। সেই চেতনাখিনি আমি অচেতন, সেই ভগৱন্ত আমাৰ বান্ধৱ। গতিকে আপুনি আমাক সৃষ্টি কৰিছে, গতিকে আমাৰ এই অচেতন মনটো চেতন কৰি আপুনি যাতে এই আমাক আপোনাৰ গুণানুকীৰ্তন কৰিবলৈ পাহৰাই নিদিয়ে, সেইকাৰণে আপোনাৰ শ্ৰীচৰণত আমি শৰণে বহিছোঁ। কৃষ্ণ